বলক এতিয়া এই কেঁচা ভিয়েটনাম ৰেড বা ৰঙা ভেৰাইটিৰ ফলটোকো কাটো আৰু এই দুটা একেলগেই হাৰ্ভেষ্টিং কৰা ভিডিঅ' দেখুৱাইছোঁ। তো কাটিং কৰা ভিডিঅ'টো দেখাবই লাগিব। এতিয়া এইটোকো কাটি পেলাই দেখুৱাও যে ইয়াৰ ভিতৰটো কেনেকুৱা। এই ফলটো এতিয়াও গোটেইখিনি পকা নাই, কেঁচা অৱস্থাতে আছে, কিন্তু ভিতৰত মই পুৰা কনফিডেঞ্চ আছে যে পকাই ওলাব। এই চাক কিমান ধুনীয়া কালাৰ এইটোৰ। এইটো ভিতৰৰ খোৱা বা খাব পৰা অংশটো ৰঙা, আৰু আগত মই সেই ফলটো যোনটো কাটি পেলাই দেখুৱাইছোঁ সেইটোৰ ভিতৰৰ খাব পৰা অংশটো বগা। এই চাক এতিয়াও অলপ অলপ লাগি আছে। এইবোৰ হৈছে খাব পৰা অংশ, আৰু এই ৰঙাটোৰ হৈছে এইবোৰ খাব পৰা অংশ। ইয়াতো ক'লা ক'লা গুটি আছে বা বীজ আছে। এই বীজবোৰ যেতিয়া নেকি খায় তেতিয়া তিলৰ নিচিনা লাগে। এতিয়া এইটো টেষ্টিং কৰোঁ, আৰু আপোনালোককতো আগতো মই জনাইছিলোঁৱে যে ভিয়েটনাম ৰেডটো অলপ মিঠাটো বেছি হয়। তো ইয়াৰ টেষ্টটো আৰু বেছি একো ক'ব নালাগে, গমেই পাইছে। এতিয়া এইটো খাওঁ আৰু এই ভিডিঅ'টো সমাপ্ত কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই, হেপ্পী গাৰ্ডেনিং।